সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা গিটাৰ লেচনলৈ। তো আজি লেচন 3 হয়। তো আজি আমি আলোচনা কৰিম মিউজিক আলফাবেটৰ বিষয়ে। মিউজিক আলফাবেট কেইটা আৰু কি কি, যেনেকৈ ইংৰাজী আলফাবেট 26টা থাকে, তেনেকৈ মিউজিকৰ আলফাবেট থাকে। মিউজিকৰ আলফাবেট থাকে 12টা। A, A sharp, B, C, C sharp, D, D sharp, E, F, F sharp, G, G sharp, A। তো আমি তাৰ বিষয়ে আলোচনা কৰিম। তো মিউজিকটো চাৰ্কেলৰ নিচিনা হয়, মানে যেনেকৈ ঘড়ীটো একদম উদাহৰণ দিবৰ কাৰণে বহুত ভাল। ঘড়ীটো যেনেকৈ 12টাৰ পৰা ষ্টাৰ্ট কৰি আকৌ ঘূৰি যেনেকৈ 12ত আহে, ঠিক তেনেদৰে মিউজিকটো তেনেকুৱা। মিউজিকৰ আলফা এৰ পৰা যদি ষ্টাৰ্ট কৰি আকৌ এলৈকে শেষ হয়, তো ৰিপিট হৈ থাকে বস্তুটো। তো আমি আজি আলোচনা কৰিম তাৰ বিষয়ে। তো মই আগতে লিখি থৈ দিছোঁ। মিউজিক আলফাবেট কেইটা হ'ল A, A sharp, B, C, C sharp, D, D sharp, E, F, F sharp, G, G sharp, A। তো এই চিনটো যে দেখা পাইছে, এইটো হেচ এনেতো আমি হেচ চিন বুলি জানো। ইয়াক মিউজিকত মানে ইয়াক হেচ চিনটোক চাৰ্প বুলি কোৱা হয়। আৰু এইটো বিৰ নিচিনা দেখা পাইছে যে ইয়াক ফ্লেট বুলি কোৱা হয়। ইয়াক চাৰ্প বুলি কোৱা হয় এইটো চিনক, আৰু এইটো চিনক কয় ফ্লেট। তো ইয়াক ক'ব এ চাৰ্প, এইটো চাৰ্প থকাৰ কাৰণে ইয়াক এ চাৰ্প। বি, চি, চি চাৰ্প, ডি, ডি চাৰ্প, ডি চাৰ্প। এইটো মোচা গৈছে, এইটো ই হয়। এইটো ই, এফ, এফ চাৰ্প, জি, জি চাৰ্প, এ। ঠিক তেনেদৰে মই এইকেইটাই হয় মিউজিক আলফাবেট 12টা। তো মই কৈ দিলোঁ। তো যদি আমি ফ্লেট দি লিখোঁ, মই এতিয়া ফ্লেট দি দেখাম। একেই বস্তু একেই হয়, খালি মই ফ্লেটে দি দেখাই আছোঁ। এইটো এ, এইটো বি ফ্লেট, এইটো বি, চি, ডি ফ্লেট, ডি, টু ই ফ্লেট, ই, এফ, জি ফ্লেট, জি, এ ফ্লেট, এ লিখিলেও হয় নিলিখিলেও হয় এইটো এটো। তো ইয়াক ফ্লেট হয়তো, ইয়াক বি ফ্লেট ক'ব। এ, বি ফ্লেট, বি, চি, ডি ফ্লেট, এইটো ডি, ই ফ্লেট, ই, এফ, জি ফ্লেট, জি, এ ফ্লেট। তো এই যে এ চাৰ্প, এইটো এ চাৰ্প আৰু এইটো বি ফ্লেট, এই দুটা এটাই বুজায়। তো বুজি পাইছা নহয় মই কি কৈছোঁ? তো এইকেইটা বস্তু একেই হয়। চি চাৰ্প আৰু ডি ফ্লেট এটাই বস্তু, তেনেকৈ ডি চাৰ্প, ই ফ্লেট একেই বুজায়। এ চাৰ্পৰ জেগাত বি ফ্লেট লিখিলেও একো ভুল নহয়, আৰু বি ফ্লেটৰ জেগাত এ চাৰ্প লিখিলেও একো ভুল নহয়। এইটো মই ফ্লেট হিচাপে দেখাই গৈছোঁ, এইটো চাৰ্প হিচাপে মই মিউজিকেল আলফাবেটকেইটা লিখিছোঁ। এইটো ফ্লেট দি মিউজিক আলফাবেটকেইটা মই লিখিছোঁ। তো ইমান হাৰ্ড নহয়, চিম্পলে হয়, ইমান ভাবিব লগা কথা নাই। আৰু মই লিখি দিছোঁ ইয়াত বি আৰু ই। এই দুটা নোটৰ চাৰ্প নাথাকে। বি আৰু চিৰ চাৰ্প নাথাকে। এইটো লিখি ল'বা, পিছত কনফিউজ হ'ব নহ'লে। বি আৰু চিৰ চাৰ্প নাথাকে।
তো বুজি পাইছাই চাগে এইখিনি। এইকেইটা হ'ল মিউজিকৰ আলফাবেট। A sharp B, C, C sharp D, D sharp E, F, F sharp G, G sharp F। ইয়াৰ দ্বাৰা এতিয়া সকলো বস্তু গিটাৰত বুজিব লাগিব। ইয়াৰ দ্বাৰাই সকলো স্কেল হওক, পিছত মেজৰ স্কেল, মাইনৰ স্কেল, এইবিলাক চব ইয়াৰ দ্বাৰাই জানিব লাগিব। তো এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, এইখিনি ভালদৰে চাবা, মুখস্থ ৰাখিবা। আৰু মই কৈছোঁৱেই মানে মিউজিকটো চাৰ্কেলৰ নিচিনা হয়, আকৌ ৰিপিট হয় মানে বস্তুবিলাক। এৰ পৰা গৈ গৈ আকৌ এ পাব। যেনেকৈ ঘড়ীটো একদম এক্সাম্পলৰ কাৰণে বহুত মানে ভাল হয়। যেনেকৈ 12ৰ পৰা বাজি 1, 2 এনেকৈ বাজি যেনেকৈ 12লৈকে আহে, তেনেকৈ গিটাৰটো ঠিক তেনেদৰে হয়। গিটাৰৰো মই যদি এতিয়া মেজৰ স্কেলৰ এটা এক্সাম্পল দিওঁ, তেতিয়াহ'লে ভালদৰে বুজি পাবা। তো মই দেখাই দিওঁ। সেইটো মই অল অভাৰ ফ্ৰেটবোৰ্ড মেজৰ স্কেল বজালোঁ। তো ইয়াৰ পৰা যদি আৰু বজাওঁ মই, তেনেকৈ গৈ থাকিব মানে, শেষ নাই মানে, আকৌ ৰিপিট হৈ থাকিব মানে, আকৌ গৈ থাকিব ইফালে। তো ঠিক তেনেকুৱা আৰু মানে মিউজিকটো। তো মই অলপ বুজাব অলপমান ভালদৰে পৰা নাই চাগে, মানে তেনেকুৱা লাগিছে মোৰো। তো বুজি ল'লেই হ'ল আৰু মই যিখিনি কৈছোঁ আজি। আৰু কিবা কনফিউজ থাকিলে জনালে হ'ল মোক কমেণ্টত। তো এনেকুৱা গিটাৰ ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা থাকি গ'ল, মই ভিডিঅ'টো পিছত ভালকৈ চাই নেক্সট ক্লাছত ভালদৰে বুজাই দিম। তো আজি এইখিনি আছিল। তো গুড নাইট।